দেখচোন আমাৰ গায়িকাই গান গাই আছে 2025 চন সোমাইছিলেহে আমি হৌ হিদিনাখন একেবাৰে ওয়েলকাম কৰিছিলো 2024 একেবাৰে বিদায় দি 2025 আদৰণি জনাইছিলো আৰু চাওঁতে এতিয়া ধৰকচোন এটা মাহ গ'ল বুলিয়ে ধৰিব পাৰি আৰু এফালে উৰুকাও পাৰ হ'ল আৰু এতিয়া মাঘ সোমোৱাৰ লগে লগে উৰুকা যোৱাৰ পিছতে আৰু লাহেকে সেই যে ঠাণ্ডা অকমান পৰিছিলে সেই ঠাণ্ডাখিনিও আৰু গ'ল বুলিয়ে ধৰিব পাৰি আৰু তথাপিও আৰু কেইদিননো ঠাণ্ডা থাকিব বুলি জুই অকণমান জ্বলাই লৈছোঁ ঠাণ্ডাৰ কাৰণে বৰ্তমান জুই জ্বলোৱা নাই জুইটো এনেকৈ জ্বলাই জুই কাষত কিবা এটা বনাই কিবা এটা পুৰি খোৱাৰ মানে সেইটো আমেজ আৰু সেইকাৰণে জ্বলাইছোঁ আৰু সেইটো চলতে মই এতিয়া বনাবলগীয়া নাই ল'ৰাই অকণমান বনাব কিবা এটা আৰু মই সেইকাৰণে সেই কচুখিনি কাটি থওঁ বুলি পেলাই ইয়াত বহিলোঁ আৰু যি বনাব সেই আদা নহৰু অকণমান কাটি দিওঁ সেই বুলিয়ে বহিলোঁ ভাবিলোঁ এনেকৈ বহি পেলাই যে কামটো কৰিয়ে আছোঁ কামটো কৰি এইটো কথাও পাতিব পাৰোঁ সেই বুলি আৰু কেমেৰাটো অন কৰি ল'লোঁ কেমেৰা মানে কি আৰু বহুত কিবা কিবি কেমেৰা বুলি নাভাবিব আগতে সেই মোবাইল কেমেৰা অৱশ্যে আজিকালি সকলোৱে প্ৰায় 80% চাগে মোবাইল দিয়ে ভিডিঅ' বনায় আৰু ময়ো তাৰ ব্যক্তিক্ৰম নহয় এতিয়া ৰাতিয়ে কাটি থৈ দিওঁ নহ'লে মানে দিনত কচু এইবোৰ কাটি বাছি যে বনাম ইমান কামৰ মাজত এইখিনি বনাবলৈ হ'লে হৈ গৈছে আৰু নিজৰ আইনাত মুখখন চাবলৈও সময় নাপাম এনেকুৱা কামনো কি আৰু সেই একেখিনিয়ে কাম সদায় একেখিনিয়ে কাম নকৰিলেও নহয় আৰু নকৰিলে ভালো নালাগে অভ্যাস আৰু এটা আৰু মনটো কেতিয়াবা ভাবোঁ দেই মনটোনো আমাৰ বেছিয়ে কুটকুটীয়া নেকি একেবাৰে আৰু চবফালে চকুবোৰ গৈয়ে থাকে কুটকুট এদিন বোলে অমুকটো কাম নকৰাকৈ অকণমান পাল মাৰি থৈ দিওঁচোন আকৌ সেইদিনাখন আকৌ মনটো কুটকুট কৰি থাকে পাছদিনাখন আকৌ ডাবুল খাটনি হয় সেয়াই আৰু এতিয়া মই মানে কচুখিনি মই বোলো কাটি থওঁ কাইলৈ বনাম মাছ আছে বৰালি মাছৰ তেল তাৰপিছত এই হেৰি অনা বিহুত অনা বৰালি মাছৰ তেল তাৰপিছত এইবোৰ কিবা কিবি আছে আৰু দেই সেইখিনি দি পেলাই বনাম সেইকাৰণে এতিয়াই কাটি থৈ দিওঁ কচুখিনি তেতিয়া আৰু অকণমান সহজ হৈ থাকিব আৰু এইখিনি তেলি কচু হয় দেই তেলি কচু খাবলৈ অকণমান বেছি ভাল লাগে বুলি কওঁ বেছি ভাল লাগে দেই তেলি কচু খজুৱাও প্ৰব্লেম নাই খালি বইল চইল নকৰাকৈও হৈ যায় কিন্তু তথাপিও মই 5 মিনিটমান হ'লেও উতলা গৰম পানী দুতলাই দিওঁ আকৌ দেই কাৰণ কেলৈ ধৰ এইবোৰ বজাৰৰ পৰা কিনি মেলি অনা ক'ৰ পৰা বা কানিছে কি কথা কি বতৰা সেইকাৰণে মই অলপ কৰি দিওঁ আৰু সেই অতীজৰে পৰা মনত পৰিছে দেই কচু কাটি থাকিলে আগতে কোৱা শুনো আৰু ডাঙৰসকলে কচু কাটি থাকিলে বোলে মনে মনে কাটিব লাগে কচু কাটিলে কথা ক'ব নালাগে এই কথাটো কিমানে শুনিছে মানে গম পায় বা শুনিছে আগতে ডাঙৰে কোৱা জনাবচোন কমেণ্টৰ জৰিয়তে তেতিয়াহ'লে এনেকৈ মই মোৰ ভিডিঅ'টোৰ মাজলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু কুশলে আছে আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ ইউটিউবত চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যে সেই বেলটো থাকে সেইটো টিংকৈ মাৰি দিব তেতিয়াহে মই ভিডিঅ'বোৰ দিয়াৰ লগে লগে আপোনালোকে আচলতে নটিফিকেশ্যনসমূহ পাব আৰু চাব পাৰিব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব আৰু যদি অকণমানো ভাল লাগে ভিডিঅ'বোৰ তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ দেই আশা কৰিছোঁ আৰু অনুৰোধো কৰিছোঁ এয়া হৈছে নেক্সট ডে আৰু ৰাতিপুৱাৰ পৰা হ'ল আহি দুপৰীয়া এতিয়াহে চাহ খাবলৈ আহৰি পাইছোঁ মানে একেবাৰে তুলবাৰ কামত লাগি থাকি যে চাহ খাবলৈ পোৱা নাই সেইটো নহয় দেই আজি হুনমনিয়ে যে আমাক একেবাৰে আমনি লগাই দিছে মানে 12 বজাই দিছে মাকৰ মাথা গৰম আৰু আমাৰো অকণমান অস্বস্তি নলগা নহয় ইমান উৎপাত হুলস্থুল কৰিছে বাৰু যি নহওক সৰু ল'ৰা ছোৱালী থাকিলে এইবোৰ ঘৰত থাকেই আৰু এই যে দুটা আচাৰ বটল এনেকৈ টঙাই থৈছোঁ আৰু আপোনালোকক যে দেখালোঁ সেইটো হৈছে মোৰ মাজে মাজে এতিয়াও হৈ থাকে সেয়া হৈছে ট্ৰাইপড আৰু এইফালে আমাৰ গাখীৰ চাখি লোৱা মেলা হৈ গ'ল আৰু চিধা পাকঘৰলৈ আহিলোঁ কামটো থাকেই বহুত কিবা কিবি বাৰু সেইবোৰ দেখাই নাথাকি চিধা আকৌ কচুলৈ আহি যাওঁ বলক আৰু কচুখিনি এয়া বইল কৰি ল'লোঁ তাৰ পাছতে বইল কৰি 5 মিনিটমান লোৱাৰ পাছতে এইফালে ভাত বকবকাই উতলি আছে ভাতটো মই চচতেই বনাওঁ সদায় আৰু এইফালে কেৰাহীত দি দিলোঁ তেল মিঠাতেল দিছোঁ তেলখিনি গৰম হোৱাৰ পাছত নিমখ হালধি সেইটো সানি থৈছোঁৱে মাছত আৰু বৰালি মাছৰ যিখিনি ৰৈ যোৱা বিহুৰ সময়ত অনা থাকি গৈছিলে যিখিনি পিচ মানে কোনেও খাবলৈ মন নকৰে সেই পিচখিনিৰে দি পেলাই এতিয়া কচুখিনি আজি বনাম বুলি মনস্থ কৰি থোৱা আছিলে গতিকে সেয়া কচু বনাবলৈ লৈছোঁ আৰু মই ব্লগৰ মাজত দিছোঁ যদিও ভিডিঅ'টো মানে ৰেচিপিটো কোনো এটা প্ৰচেছ স্কিপ কৰা নাই গতিকে ভিডিঅ'টো শেষলৈকে চালে সকলোৱে গম পাবই আৰু অৱশ্যে এইবোৰ ৰেচিপি আজিকালি সকলোৱে জানে আৰু আজিকালি প্ৰায় সকলোৰে বনোৱা মেলাটো ইণ্টাৰেষ্টবোৰ বাঢ়ি যোৱা যেন দেখা গৈছে ভালেই কথা বেয়া বুলি মই নকওঁ ভাল কথা সকলোৱে সকলোবোৰ কাম জানিব লাগে
বা সকলোবোৰ কাম কৰিব নোৱাৰিলেও অকমান হলেও যদি ইচ্ছাটো থাকে কেতিয়াবা এইটো কামত আহি যায় আৰু এয়া মোৰ সেইটো কথা পাতি থাকোতে মাছখিনি ভাজি লোৱা হৈ গ'ল আৰু সকলোৱে জনা ৰেচিপি তথাপিও মই নতুন ৰান্ধনীসকলৰ বাবে সুবিধা হ'ব বুলিহে আজি এই ৰেচিপিটো আগবঢ়ালো আৰু এইফালে পিঁয়াজখিনি দি দিলো মাছ ভাজি হোৱাৰ পাছত সেই তেলতে পিঁয়াজখিনি দিয়াৰ পাছতে মই আদা নহৰু দি দিছো 1 চামুচ আদা নহৰুখিনি পিছে মই থেতেলিয়াহে দিছো যাতে চুবোৱাৰ সময়ত দাঁতত ক'ৰবাত অকমান আদা বা নহৰু অকমান লাগিলেও বেয়া নালাগে তেতিয়া আৰু এইফালে দি দিলো সৰহকৈ জলকীয়া আৰু জ্বলাৰ কথাটো মই ক'বলৈ নাযাওঁ সকলোৱে নিজৰ সোৱাদ অনুযায়ী জ্বলাটো এড কৰিব আৰু এইখিনি জলকীয়া দি দিলো এতিয়া মছলা দিয়াৰ সময় গেছটো ল' ফ্লেমতে কৰি থৈছো আৰু এয়া নিমখ হালধি জিৰা আৰু ধনিয়াৰ গুৰি আধা চামুচকে বস ইমানেই মছলা এতিয়া ধুনীয়াকৈ এইখিনি মিক্স কৰি লৈ আমি সেইফালে যে বইল কৰি লৈছিলো হাফ বইল কৰি লৈছিলো কচুখিনি সেই কচুখিনি ইয়াতে এড কৰি দিছো আৰু এতিয়া সুন্দৰকৈ মিক্স কৰি লৈ পেলাই ঢাকন মাৰি প্ৰায় 5 মিনিট মানৰ কাৰণে ল' ফ্লেমত দি এইখিনি অলপ ভাজি ল'ম আৰু যদি সময় নাথাকে তেতিয়াহ'লেতো আৰু অকমান জুইটো বঢ়াই ফটাফটে কৰিব লাগিব জলদি এতিয়া 5 মিনিট মানৰ পিছত এয়া দেখিছে নহয় জালুক দি দিলো মই তাৰপিছতে এয়া পানী দি দিছো পানী অকমান দিছো কিয় মই মানে একদম কাৰি নকৰো গ্ৰেভি নিচিনাই কৰিম কিন্তু মাছখিনি যিহেতু দিছো উতলিব লাগিব তেতিয়াহে সোৱাদটো আহিব সেইকাৰণে আৰু সেই মাছ দিয়াৰ পাছত ঢাকনখন মাৰি আৰু 3-4 মিনিট মান এনেকৈ থৈছিলো তাৰপিছতে মোৰ পটককৈ মনত পৰিলে বগৰী আছে নহয় শুকাই থোৱা বগৰী দি দিওঁচোন 2-3টা মান খাবলৈ আৰু ভাল লাগিব গতিকে মনত পৰিলে যেতিয়া লগে দি দিলো বগৰী 2-3টা আৰু যিহেতু বগৰীকেইটা দিলো সেই গতিকে আৰু 2-3 মিনিট থৈ দিলো তেতিয়াহে সোৱাদটো ভাল লাগিব এইফালে আকৌ পাতত দিয়া মাছ এইখিনি অৱশ্যে মই বনোৱা নাই লৰাইহে বনাইছিলে মোৰ মাত্ৰ দায়িত্ব অলপ তাক সেকি দিয়াটো গতিকে সেই আৰু দায়িত্ব পালন কৰিলো আৰু ফটো এখনটো নামাৰিলে জানো হ'ব গতিকে কেনেকুৱা লাগিছে জনাব দেই ছমাইৰা নাট বেয়া কৰি দিছিলে কোনে ভাঙিলে তুমিহে কৰিলা ছমাইৰা নাথে কৰিলে ছমাইৰা নাথে এতিয়া ভাল কৰি দিলে নাই বস্তুটো নোৱাৰিলা কৰিবলৈ এতিয়া উঠা পকা পৰা উঠা ঠাণ্ডা লাগিব নহয় উঠা মাৰ হৈছে কি মা একচুৱেলি প্ৰব্লেম আছে স্পণ্ডিলচিছ আৰু সেইটো এইকেইদিন ধৰি আছে মানে আৰু এইডাল হ'ল ডাঙৰ এক্সেছ চাইজ পাই নেকি মই নেজানো নহয় এইটো চাইজ এনেকৈ থাকে বুলি এতিয়াই গম পাইছোঁ বাৰু হ'ব কালি ৰাতি মই এটা ভিডিঅ' এটা মানে ষ্টাৰ্ট কৰিছিলোঁ আচ্ছা আকৌ যোৱাকালি হ'ল আৰু এতিয়া আকৌ সেই একেটা টাইমে হ'ল এতিয়া বেছিয়ে হ'ল ইমান ৰাতিলৈকে আৰু গোটেই ভিডিঅ'টো মানে কালি আজি মিলাই কালি ৰাতিপুৱা আজি ৰাতিলৈকে কাম কিমান কৰিলোঁ হিচাপ নাই কিন্তু গোটেই ভিডিঅ'টো কচু হৈ থাকিলে কালি ৰাতিও কচু পাই আৰম্ভ কৰিছিলোঁ দিনত কচুৱে বনালোঁ আৰু এতিয়া এয়া বিট বেদনা লৈ পেলাই আহিলোঁ আৰু ইমানতে সামৰি দিছোঁ আৰু দেই ভালে আমাৰ গায়িকাই গান গাই আছে এইবোৰ মিউজিক ধুনীয়াকৈ গাই থাকিলে আমাৰ কপিৰাইটো নপৰে এতিয়া দিব পাৰিম ধুনীয়াকৈ নেগাই নহয় আকৌ অ'কে বাই বাই